ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ ৰত্নাকৰ কন্দলীৰ অৰ্জুন দাস বৈৰাগৰ ত্ৰিপুৰাৰ মদন পূজাৰ আড়ম্বৰ মুঠ খেলৰ কৌতুক। এই পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিপুৰা মদন পূজাৰ আড়ম্বৰ আৰু মুঠ খেলৰ কৌতুক পাঠটি ক'ৰ পৰা লোৱা হৈছে? উত্তৰটি হ'ল ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগ ত্ৰিপুৰাৰ বুৰঞ্জীৰ পৰা লোৱা হৈছিল। 2 নম্বৰ প্ৰশ্নটি হৈছে ত্ৰিপুৰাৰ মদন পূজাৰ আড়ম্বৰ আৰু মুঠ খেলৰ কৌতুকৰ পাঠটি এটি আলোচনা আগবঢ়োৱা। উত্তৰটি হ'ল ত্ৰিপুৰাৰ মদন পূজাৰ আড়ম্বৰ আৰু মুঠ খেলৰ কৌতুক পদ্যাংশ ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগৰ ৰচিত ত্ৰিপুৰাৰ বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা হৈছে। অসমৰ নিচেই ওচৰ চুবুৰীয়া ৰাজ্য হ'ল ত্ৰিপুৰা। সেই সময়ৰ ত্ৰিপুৰাৰ শাসক আছিল ৰত্নমাণিক্য আৰু অসমৰ শাসক আছিল মহাৰাজ ৰুদ্ৰসিংহ। আহোম কটকী দুজনে ত্ৰিপুৰাত উপস্থিত হৈ মদন পূজা আৰু মুঠ খেলৰ কৌতুক উপভোগ কৰিব পাৰিছিল। ত্ৰিপুৰাত পালন কৰা মদন পূজা আৰু মুঠ খেলৰ বিৱৰণ কটকী দুগৰাকীয়ে ত্ৰিপুৰাৰ বুৰঞ্জীত সুন্দৰভাৱে লিপিবদ্ধ কৰিছিল। বহাগ মাহৰ 10 তাৰিখ কৃষ্ণ ত্ৰয়োদশীৰ তিথিত মদন পূজাৰ অধিবাস কৰা হৈছিল। অধিবাসৰ দিনা যোগ্যতা অনুসৰি যাক যি বঁটা দিব লাগে সেইবোৰ দিয়া হৈছিল। সেই উপলক্ষে আহোম ৰজাৰ কটকী ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীকো ত্ৰিপুৰাৰ ৰাইজৰ নাতি অনুসৰি চোলা পাগুৰি আদি দিয়া হৈছিল। কটকীৰ লগত যোৱা মানুহকো সেই ৰূপে উপহাৰ দিছিল। কটকী দুজনক খেলিবলৈ দুটাকৈ ছালৰ মুঠ দিয়া হৈছিল। লগত যোৱা বিলাকক এটাকৈ দিছিল। এনেদৰে সকলোৱে ৰজাৰ পৰা বঁটা গ্ৰহণ কৰি নিজৰ নিজৰ আসনত বহি পৰিছিল। অধিবাসৰ পাছদিনা পূজা। অসমৰ কটকী দুগৰাকীয়ে ত্ৰিপুৰাত অনুষ্ঠিত হোৱা মদন পূজাৰ সুন্দৰ বিৱৰণ দাঙি ধৰিছে। মদন পূজাৰ উপলক্ষে প্ৰথমে কলপটুৱাৰ চোচনিৰে এটা মণ্ডপ তৈয়াৰ কৰা হৈছিল। মণ্ডপত মাটিৰে কামদেৱৰ মূৰ্তি সজা হৈছিল। পূজাত প্ৰসাদ আদি উপচাৰ দিয়া হৈছিল। পূজাত ভাঙৰ লাড়ুৰ উপচাৰ স্বৰূপে দিয়া হৈছিল। পূজা শেষ হোৱাত ৰজাই নিজে সোণৰ নাল থকা মুঠেৰে কামদেৱৰ লগত পানী ছটিয়ায়। তাৰ পিছত যুৱৰাজ প্ৰমুখ্য বিষয়ববীয়া সকলে ৰূপৰ নালেৰে কামদেৱৰ গাত পানী ছটিয়ায়। তাৰ পিছত যুৱৰাজ প্ৰমুখ্যে বিষয়ববীয়া সকলে ৰূপৰ নালেৰে কামদেৱৰ গাত পানী দিয়ে। মণ্ডপৰ বাহিৰতো অন্যান্য সকলে ভিন ভিন মুঠেৰে পানী ছটিয়াই আনন্দ কৰে। সেই সময়ত গায়ন বায়নে তাল খোল লৈ সংকীৰ্তন গালে। পূজাৰ দিনা ৰজাই বগা কাপোৰ পৰিধান কৰিছিল। এইদৰে ৰজাই পেচা শেষ কৰি ৰজা ভিতৰ চৰালৈ গ'ল আৰু আন মানুহ বিলাকো নিজৰ নিজৰ স্থানলৈ গ'ল। মদন পূজাৰ পাছদিনা আকৌ সকলো ৰজা বিষয়া ৰাজদৰবাৰত উপস্থিত হ'ল। যুৱৰাজৰ সৈতে আহোম ৰাজকটকী দুগৰাকীকো ৰাজদৰবাৰত উপস্থিত কৰোৱা হ'ল। সেই সময়তে ৰজাৰ বিশেষ সাজ পাৰ পিন্ধি উপস্থিত হ'ল। সেইদিনা ৰজাই পৰিধান কৰা সাজপাৰবোৰ হ'ল গুজৰাটী সোণোৱালী পাটৰ চোলা, সোণোৱালী চিৰা, সোণোৱালী গোজপেচ, সোণোৱালী পটুকা, সোণোৱালী বুটা বছা পায়জামা। তেওঁ বগা ছাল কাপোৰ এখন কান্ধত পেলাই লৈছিল। তেওঁৰ মূৰত আছিল সোণৰ তোৰোলা দুটা আৰু হীৰাৰ বাখৰ খটোৱা কলকা এটা। তাত হামাও চৰাই পাখি গুজি লোৱা হৈছিল। মূৰৰ পাগুৰিত মুকুতা আৰু পানামাৰ মণিৰে গঁথা মালা দুধাৰি মেৰিয়াই লৈছিল। ৰজাই কাণত মুকুতাৰ অলংকাৰ পিন্ধিছিল আৰু ডিঙিত বাখৰ খটোৱা হীৰাৰ কণ্ঠহাৰ পিন্ধিছিল। সেই কণ্ঠহাৰডালৰ মুকুতাৰ লকেট দিয়া আছিল।
ডিঙিৰ হাড়ৰ মাজত হীৰা খটোৱা দুগদুগী পিন্ধিছিল। নাভিৰ ওপৰত ওলমি থকাকৈ মুকুতাৰ মালা তিনিধাৰি পৰিধান কৰিছিল। তেওঁৰ বাহুত হীৰা খটোৱা বাজুবন্ধ আছিল। তাত হাতত হীৰাৰ বাখৰ খটোৱা খাৰু পিন্ধিছিল। দুয়োখন হাতৰ দহু আঙুলিত হীৰাৰ বাখৰ খটোৱা দহোটা আঙঠি পিন্ধিছিল। কঁকালত হীৰাৰ বাখৰ খটোৱা খঞ্জাৰ আছিল। এনেদৰে ত্ৰিপুৰাৰ ৰজা গৰাকীয়ে নানান সাজ পৰিধান কৰি মুঠ খেলৰ বাবে সাজু হৈছিল। গোমতী নদীত মুঠ খেলাৰ উদ্দেশ্যে ৰজাই যাত্ৰা আৰম্ভ কৰিলে। ৰজাৰ লগত যুৱৰাজ আৰু আন আন ৰজা বিষয়া সহিতে অসমৰ কটকী দুজনেও গোমতী নদীলৈ যাত্ৰা কৰিলে। ৰজাৰ বাবে হাতীৰ ওপৰত সিংহাসন সজোৱা হৈছিল। সেই সমদলত সকলোৱে হাতত পতাকা ধাৰণ কৰি আগুৱাই গৈছিল। হাতীৰ ওপৰত নাগাৰা আৰু ঢাল তৰোৱাল সহকাৰে প্ৰায় ১৫০০ মান মানুহ গৈছিল। সমদলত সোমোৱা ৪০টা মান আৰু হাতী ১৪টা মান আছিল। ৰজা উঠা সোণোৱালী সাজপাৰেৰে ৪টা ঘোঁৰা, হাতী ৩টা আৰু পাল্কী ২খন গৈছিল। ৰজাৰ চাৰিওফালে ৪জন দেশৰক্ষীয়ে সোণ দুবৰ লাঠিৰে আগবঢ়াইছিল। ৰজাৰ ওচৰতেই হাতী আৰোহণ কৰা এজনে আৰোৱান লৈছিল, এজনে ঢাল তৰোৱাল লৈছিল। আৰু তাৰ বিপৰীত ফালে আন এজনে ঢাল তৰোৱাল লৈছিল। ৰজাৰ আগত শিৱৰ ত্ৰিশূল আৰু চন্দ্ৰবাণ দিয়া হৈছিল। সমদলৰ পাছত ২০টা মান সোণৰ ঢাল তৰোৱাল লোৱা মানুহ ২০০০ মান গৈছিল। যুৱৰাজ প্ৰমুখ্য অন্যান্য ৰাজবিষয়া সকলে নিজ নিজ অস্ত্ৰ লৈ কোনোবাই হাতীত কোনোবাই ঘোঁৰাত যাত্ৰা কৰিছিল। ইয়াৰ উপৰিও ৰজাছোৱা মানুহবোৰে বিচিত্ৰ সাজ পৰিধান কৰি সমদলত গৈছিল। মুঠতে এই সমদলত প্ৰায় ১০-১২ হেজাৰ মান মানুহ গৈছিল। এইদৰে ৰজাই সমদলত যাত্ৰা কৰি গোমতী নদীৰ পাৰত উপস্থিত হ'ল। গোমতী নদীৰ পাৰত ৰজা হাতীৰ ওপৰত বহি আছিল। যুৱৰাজ প্ৰমুখ্যে আন মানুহ বিলাকে পানীত নামি মুঠেৰে ইজনে আনজনক ছটিয়াইছে। তাৰ পাছত ৰজাই গোমতী নদীৰ অমৰ সাগৰ পুখুৰীলৈ গৈছিল আৰু তাত মুঠ খেলৰ উৎসৱ উপভোগ কৰিছিল। এইদৰে মুঠ খেলৰ উৎসৱ সমাপন কৰি সকলোৱে নিজৰ নিজৰ স্থানলৈ উভতি যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পাছত ৰাজপ্ৰসাদলৈ গৈ মদন পূজাৰ প্ৰসাদ যেনে দহি, দুগ্ধ, শিলিচা, লাডু, ডাঙৰ লাডু ভাগ কৰি বিষয়ববীয়া নগৰবাসীৰ লগতে অসমৰ কটকী দুজনেও পঠিয়াইছিল। এইদৰে ত্ৰিপুৰাত মুঠ খেল আৰু মদন পূজা সমাপ্ত কৰিছিল। ৩ নম্বৰ প্ৰশ্নটি হৈছে, এতিয়ালৈ প্ৰাপ্ত বুৰঞ্জী কেইখনৰ ভিতৰত আটাইতকৈ প্ৰাচীন বুৰঞ্জী কোন কেইখন? উত্তৰটি হ'ল পুৰণি অসম বুৰঞ্জী নামে হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত বুৰঞ্জী আৰু বাঘবৰীয়া আটন বুঢ়াগোহাঁই বুৰঞ্জী এই দুইখনেই এতিয়ালৈ প্ৰাপ্ত বুৰঞ্জীৰ ভিতৰত প্ৰাচীন বুলি ড মহেশ্বৰ নেওগে মন্তব্য কৰিছে। ৪ নম্বৰ প্ৰশ্নটি হৈছে, বুৰঞ্জী সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত উল্লেখযোগ্য পুথি আৰু লেখকৰ অৱদানৰ বিষয়ে লিখা। উত্তৰটি হ'ল বুৰঞ্জী সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত বিভিন্ন পুথি আৰু লেখকৰ অৱদান অনস্বীকাৰ্য। এই সম্পৰ্কে তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে পুৰণি অসম বুৰঞ্জী। এই পুথিখনত আহোম ৰাজত্বৰ আৰম্ভণিৰ পৰা গদাধৰ সিংহৰ মৃত্যুৰ পৰ্যন্ত বিভিন্ন বৰ্ণনা সন্নিৱিষ্ট আছে। চক্ৰধ্বজ সিংহৰ ৰাজত্ব আৰু শৰাইঘাট যুদ্ধৰ সাৱলীল বৰ্ণনাৰ সৈতে বুৰঞ্জী পুথিখন সুমজ্জল। দ্বিতীয়খন হৈছে তুংখুঙীয়া বুৰঞ্জী। আহোম ৰাজ্যৰ অন্তিম সময়ৰ পোৱা শ্ৰীনাথ দুৱৰাই এই বুৰঞ্জী ৰচনা কৰিছিল। ১৮০৩ চনত প্ৰণয়ন কৰা এই বুৰঞ্জীখনৰ গদাধৰ সিংহৰ পৰা চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈ বৰ্ণনাৰ লগতে মোৱামৰীয়া বিদ্ৰোহৰ বৰ্ণনা পোৱা যায়। ৩ নম্বৰ বুৰঞ্জীখন হ'ল দেওধাই বুৰঞ্জী। এইখন বুৰঞ্জীত আহোম ৰাজত্বৰ বিশদ বিৱৰণ লগতে দাঁতিকাষৰীয়া ৰাজ্যৰ বিভিন্ন বৰ্ণনা সন্নিৱিষ্ট আছে।
4 নম্বৰখন হ'ল ত্ৰিপুৰা বুৰঞ্জী। ৰুদ্ৰসিংহই ত্ৰিপুৰা দেশলৈ দুগৰাকী কটকী পঠিয়াইছিল। তেওঁলোক আছিল ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী। বুৰঞ্জীখনত ত্ৰিপুৰাৰ ইতিহাস, সমসাময়িক ৰাজনৈতিক ঘটনাৱলী অন্তৰ্ভুক্ত হৈছে। 5 নম্বৰখন হৈছে কছাৰী বুৰঞ্জী। কছাৰীসকলৰ প্ৰাচীন ইতিহাস বৰ্ণনাৰে আৰম্ভ হোৱা বুৰঞ্জীখনত কছাৰীৰ ৰজা তাম্ৰধ্বজৰ সময়লৈ কছাৰী ৰাজ্যৰ সৰু বৰ ইতিহাস লিপিবদ্ধ হৈছে। 6 নম্বৰখন হ'ল জয়ন্তীয়া বুৰঞ্জী। এই বুৰঞ্জীখনত জয়ন্তীয়া ৰাজ্যৰ বিভিন্ন বৰ্ণনা কৰা হৈছে। আনুষংগিকভাৱে জয়ন্তীয়া লোকসকলৰ লোকবিশ্বাস বৰ্ণনাও বুৰঞ্জীখনত কৰা হৈছে। 7 নম্বৰখন হ'ল অসম বুৰঞ্জী। প্ৰথম, এই বুৰঞ্জীখন সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। বুৰঞ্জীখনত আহোম যুগৰ আৰম্ভণিৰ পৰা গদাধৰ সিংহৰ দিনলৈ বিস্তৃত বিৱৰণ আছে। 8 নম্বৰখন হ'ল অসম বুৰঞ্জী দ্বিতীয়খন। এই বুৰঞ্জীখনত আহোম ৰজা জয়ধ্বজ সিংহৰ পৰা গদাধৰ সিংহৰ ৰাজত্বলৈ বিৱৰণ পোৱা যায়। 9 নম্বৰখন হ'ল অসম বুৰঞ্জী পুথি। কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ দ্বাৰা ৰচিত এই বুৰঞ্জীত প্ৰাচীন কালৰ পৰা ব্ৰিটিছৰ আগমনলৈ বিৱৰণ পোৱা যায়। 10 নম্বৰখন হ'ল কামৰূপ বুৰঞ্জী। আহোম আৰু মোগলৰ বিস্তৃত বিৱৰণৰ উপৰিও এই বুৰঞ্জীখনত প্ৰাচীন কামৰূপৰ ৰজা মহাৰজাসকলৰ বিশদ বিৱৰণ আছে। 11 নম্বৰখন হ'ল পাদুষ বুৰঞ্জী। মোগলৰ ৰাজত্বৰ বিভিন্ন ঘটনা, যুদ্ধ বিগ্ৰহৰ বৰ্ণনা সামৰি এই বুৰঞ্জীখন ৰচনা হৈছে। 12 নম্বৰখন হ'ল সাতসৰী অসম বুৰঞ্জী। ইয়াত বিভিন্ন সময়ৰ 7খন বুৰঞ্জী সন্নিৱিষ্ট হৈছে। 13 নম্বৰখন হ'ল সদৰামীনৰ বুৰঞ্জী। হৰকান্ত বৰুৱা সদৰামীনে এইখন বুৰঞ্জী প্ৰণয়ন কৰে। এইখন বুৰঞ্জীত আহোম ৰাজ্যৰ আৰম্ভণিৰ পৰা শেষলৈ বিভিন্ন ঘটনাৰ বৰ্ণনা কৰা হৈছে। এই বুৰঞ্জীসমূহৰ উপৰি সেই সময়ত ৰচিত বহু বুৰঞ্জী অপ্ৰকাশিত আৰু অসংৰক্ষিত বুলি গৱেষকসকলে ঠাৱৰ কৰিছে। এই কথাই সমকালীন সময়ৰ বুৰঞ্জী সাহিত্যৰ প্ৰাচুৰ্যতাৰে ইংগিত কৰিছে। ধন্যবাদ।